আৰু গাইজ গা পা ধুই ৰেডি হৈ পেলাই একদম ধুনীয়াকৈ ওলাই আহিলোঁ আৰু মানে বৰষুণো নেৰা হৈ গ'ল ইমান ধুনীয়াকৈ গা চা ধুই মেকআপ চেকআপ কৰি আহিছিলোঁ মানে গাইজ পূৰা একদম তেলীয়া তেলীয়া হৈ গ'ল মেকআপ কৰে নাই গাইজ ক্ৰীম আনিছিলোঁ দেই আপোনালোকে ভুল নুবুজিব আৰু গাইজ আমাৰ ইয়াতে বৰষুণ দি পূৰা সাগৰৰ লিখা হৈ গৈছে এই দেখিছেনে পূৰা বগা হৈ গৈছে মানে পূৰা একদম ধুনীয়াকৈ আৰু দেখুৱাম এই পথাৰবিলাক চাব ধুনীয়াকৈ দেখুৱাম আহি পালোঁ গাইজ ৰুমত আৰু ৰুমত মানে কি বাইকত আহি পালোঁ দোকানত তাৰপিছতে বাহঁতে ৰুম বনাই থোৱা আছিলে ইয়াতে ধুনীয়াকৈ জিৰালোঁ অলপ মানে আপোনালোকে চাই থকা ব্লগটো এডিটিং কৰি ইয়াতে টোপনি এঘুমুটি মাৰি দিলোঁ আৰু আমাৰ লখিমপুৰ বৰ্তমান পূৰা বানপানী আমাৰ এই অঞ্চলৰ বানপানী হোৱা নাই কিন্তু ৰঙা নদী বুলি কোৱা পহুমৰা ৰঙা নদী এনেকুৱা ঠাইত মানে পূৰা বানে মানে ধ্বংস কৰি দিলে আৰু বহুতৰে ঘৰ উটুৱাই লৈ গ'ল বহুতৰে ছাগলী গৰু তেনেকুৱা বহুত মানে উটুৱাই লৈ গ'ল আৰু যিহেতু সকলোৱে গম পাইছে নিউজতো দেখিছে যে নিপকু পানী এৰি দিছে তো তেনেকুৱা মানে দুৰ্যোগত এবাৰ গৈ তেখেতসকলক অকণমান কিবা এটা দিবলৈ সক্ষম হোৱাহেঁতেন মই ভাবোঁ আৰু যদি মই এটা ভাল কিবা এটা হ'লোহেঁতেন বা ভাল ইউটিউবৰ পৰা যদি মই কিবা এটা আৰ্নিং কৰিব পাৰিলোহেঁতেন এতিয়া মই বৰ্তমান তেখেতসকলৰ মাজত থিয় দিব পাৰিলোহেঁতেন যে অলপ কিবা এটা সাহাৰ্য লৈ কিন্তু সাহাৰ্য লৈ যাব পৰা অৱস্থাত এতিয়াতো বৰ্তমান মোৰ মানে মই অকাদত নাই বাৰু এইখিনি কৰিব পৰা আৰু মই এটা কথা জানো ডাঙৰ কাম কৰিবলৈ ডাঙৰ মন লাগিব আৰু মানুহৰ বাবে ভাল কাম কৰিবলৈ মানুহৰ মনটো প্ৰথমতে নিজৰ মনটো ভাল হ'ব লাগিব তেতিয়া লোকক ধুনীয়াকৈ হেল্প কৰিব পাৰিব তো সেইটোৱে মোৰ এটা কথা ভাবি দুখ লাগিছে মনটো বেয়া লাগিছে যে যি কি নহওক আমি দুমুঠি খাই আছোঁ ধুনীয়াকৈ সুখত আছোঁ বুলিয়ে ক'ব লাগিব যে দুমুঠি খাব পাইছোঁ শুব পাইছোঁ থাকিব পাইছোঁ কিন্তু বৰ্তমান সময়ত এনেকুৱা এটা চিটুৱেশ্যন হৈ গৈ আছে যে মানুহ নিজৰ ঘৰ ত্যাগ কৰি ৰাস্তাত থাকিব লগা হৈ গৈছে এই তেনেকুৱা ব্যক্তিসকলৰ তেনেকুৱা মানুহসমূহৰ মাজত যদি মই থিয় দিব পাৰিলোহেঁতেন ভাল লাগিলেহেঁতেন আৰু সেইটোৱে আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব ধুনীয়াকৈ মই এদিন নহয় এদিন তেনেকুৱা ধৰণৰ সমস্যাত মই থিয় দিম আপোনালোকৰ আশীৰ্বাদত আপোনালোক আশীৰ্বাদ কৰি থাকিব বুকু পানীত গৈ হাতুৰি ছাগলী কেইজনী গঁৰাল ল'ব মুকলি কৰি আনিছে যদি কিবা এটা খবৰ দিলেহেঁতেন আমি নিশ্চয় কিবা বস্তুখিনি অকণমান ওপৰলৈ উঠাই মেলি কিবা এটা ব্যৱস্থা কৰিলোহেঁতেন আমি একোৱে খবৰ নাপালোঁ একো উপায় নাপালোঁ মুঠতে যিহকেইটা আমি বাচিবৰ কাৰণে ওলাই আহিলোঁ বুকু পানীত ওলাই আহিছোঁ ল'ৰা ছোৱালী ডকুমেণ্টছ একো উলিয়াব নোৱাৰিলোঁ চব উপঙি আছে চব ভিতৰত উপঙি আছে একো নাই উপায় এতিয়া প্ৰশাসনে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক আমি ৰাতিটো ইয়াতে ক'ৰবাত থাকিবলৈ মামা কি খাইছ তই কি খাইছ মামা আম পেলাই দিলি লেতেৰা হৈ গ'ল দেখোন এইটো লেতেৰা হৈ গ'ল টাউনৰ পৰা আহি পুৰা একদম মানে আম খালে ৰুমৰ লাগে ঘূৰি দিব নাযায় তো বৰবাদ ধ্বংস ইছলাম মামা ইছলাম
কি বেমাৰ লৈছে মামা মোৰ হৈছে কি বেমাৰ লৈছে মোৰ কলি গ'ল এইটো ইয়াত নলগাই এইটো ইয়াত লগাই এতিয়াই ভাল লাগিছে বেজি বেজি নিদিয় বেজি বেজি দে আকৌ মোক বেজি এইটো এইটো আম উলিয়া জ্বৰ হৈছে না জ্বৰ হৈছে বা কিমান জ্বৰ হৈছে বহুত দাৰু দে দাৰু দৰৱ দৰৱ আৰু কি দিবা মোক ডক্টৰ মোৰ জ্বৰ হৈছে জ্বৰ হৈছে না মোক আৰু গাইজ ধুনীয়াকৈ ভাত বাঢ়ি আছে ইয়াত ভাতটো খাম তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ ভাত পানী খাই একদম কমপ্লিট মানে ভাত পানী ইয়াতে খালোঁ আৰু ঘৰত গৈ নাখাওঁগৈ এতিয়ালৈকে ঘৰত যোৱা নাই আৰু ইয়াতে দোকান এটা বন্ধ কৰাই নাই ইফালেও কৰা নাই আৰু অলপ টাইম ৰখিছোঁ ভাল লাগে মানে ইয়াতে ৰাস্তা কাষত ধুনীয়া হাৱাও আহি থাকে আৰু গাইজ আপোনালোকক দেখাম বুলি কৈছিলোঁ কিমানখিনি কৰি হ'ল এইটো চাওক এইবিলাকো ৰং দি দিয়া হ'ল ধুনীয়াকৈ তাৰপিছত ডেক'ৰেশ্যন এতিয়া বাকী আছে বাৰু এইটো প্লেইন এনেকুৱাকৈ ৰং কৰি কমপ্লিট হৈ গ'ল আৰু ইয়াতে সোণালী কালাৰৰ বাৰ দি থোৱা হৈছে ধুনীয়াকৈ তাৰপিছতে যেতিয়া কমপ্লিট হ'ব ধুনীয়াকৈ আপোনালোকক মই দেখুৱাম আৰু ধুনীয়াকৈ কমপ্লিট কৰি লৈ কেইদিনমানটো অলপ ৰখিব লাগিব ডাইৰেক্ট হোৱা দিনাখনতো অপেনিং কৰিব নোৱাৰোঁ গাইজ সেইটো মই জানো কিন্তু ধুনীয়াকৈ দেখুৱাম ভালকৈ অল ডেক'ৰেশ্যন হোৱাৰ পিছত আৰু বস্তুবিলাক অনাৰ পিছত নেক্সট ছেটআপ লগত ধুনীয়াকৈ আপোনালোকে আৰু নিউ ইউটিউবাৰ হাজবেণ্ড ৱাইফ পূৰা ইউটিউবত লাগি গৈছোঁ আৰু আপোনালোকে মৰম দিলে হ'ল আৰু ভিডিঅ' আজি কি পাব নাই ৰাইজে আজি নাপাব আজি বনোৱাই নহ'লে তো ধুনীয়াকৈ মৰমবিলাক দি থাকিব আৰু এতিয়া পূৰা বিজি দামী মানুহ বিজি হ'বই না আমিহে আৰু বহি গৈছোঁ লাহে লাহে আমিও বহিম নবহো উঠিম আপোনালোকে মৰম দিলে তো আজিলৈ কেলা কিবা এটা পোকাইছিলে লেতেৰা গোন্ধাইছিলে ঠিক আছে গাইজ আজি ভিডিঅ' যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফেমিলি বনক ধামাকে ধামাকে ধাৰ ভিডিঅ' আহি আছে আৰু মন চন বেয়া কিয়নো আমাৰ ইয়াতে বহুত বানপানী হৈ আছে গতিকে সেইবিলাকে নিউজ দেখি 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 মনটো মানে বহুত উগুল থুগুল লাগি গৈছে আৰু গাইজ গাড়ীকেইটা এফালেদি গৈ আছে যিহেতু চবফালে বানপানী হৈ আছে বানপানী আৰু এতিয়া মই ভাবিছোঁ কি বানপানীত যিসকল মানুহকেইটা আছে সেই মানুহকেইটা কেনেকৈ আছে এতিয়া ক'ত আছে খাবলৈ পিন্ধিবলৈ কেনেকৈ থাকিছে সেইটো ভাবি বেয়া লাগিছে আৰু কিছুমানটো গৰ্ভৱতী মহিলাও আছে ন চব মানে ভাবি পেলাই বেয়া লাগিছে গাইছে যাতে এনেকুৱা আৰু নহওক যাতে ইমানতে আৰু সমাপ্ত হওক তাৰে কামনা কৰিছোঁ ভগৱান ৰক্ষা কৰক